যিহেতু আকৌ সেয়া জনাইছো আৰু অকণমান আগবঢ়াই সমস্তকে কৃপা কৰক। মাধৱ কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। আমাৰ জন্মৰ সেৱাৰ থলী আজি আমাৰ প্ৰতিভা সন্ধানী মঞ্চৰ বৃহস্পতিবৰীয়া বিষয় ভিত্তিক আলোচনায় অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰিবলৈ বিচৰা সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগি নিবেদিছো। হয়, এটি অতি গুৰুত্বপূৰ্ণ বিষয়। শব্দটো সৰু, কিন্তু তাৰ অৰ্থ ব্যাপক। পৌষ, সুচিতা, অসুচি, অসুচ, এই বিষয়টোৰ ওপৰত ভাগৱতৰ পৰা অতি সুন্দৰকৈ প্ৰভু ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কোৱা উদ্ধৱৰ প্ৰশ্নোত্তৰ অতি সুন্দৰকৈ একেবাৰে শেষ সিদ্ধান্তটো সুচিতা সম্পৰ্কে আমাক দি গ'ল। তাতে গুৰুত্ব দিয়া হ'ল যে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ চৰণত একান্ত শৰণৰ বাহিৰে সুচিতা হ'বগৈ নোৱাৰে কোনো। এতিয়া এই কথাটো আমি আলোচনা কৰিবলৈ যাওঁতে শৌচ অশৌচ, সুচি অসুচি, দুটা বিপৰীতটো। এতিয়া শৌচ কাক কয়? আচলতে শৌচটো কেই প্ৰকাৰ শৌচ? শৌচঞ্চ দ্বিবিধং উক্তং বাহ্যম অভ্যন্তৰং তথা মৃজ্জলাইভাং স্মৃতং বাহ্যং ভাৱশুদ্ধি তথান্তৰম। শৌচ দুই প্ৰকাৰ। এক হ'ল বাহ্যিক শৌচ আৰু এক হ'ল অভ্যন্তৰ শৌচ, অন্তৰ শৌচ, মানসিক শৌচ। এই দুটা ভাগ। মৃজ্জলাইভাং স্মৃতং বাহ্যং, আগৰ মাটি পানীৰে সুচিতা হয়, গতিকে মাটি পানী ৰেড গা ধুই মাটি পানী লৈ বাহিৰ শুদ্ধ হয়। কিন্তু যেতিয়ালৈকে ভিতৰটো শুদ্ধ নহয়, ভাৱ শুদ্ধি তথান্তৰম, ভাৱ শুদ্ধিৰ দ্বাৰা আমাৰ ভিতৰটো শুদ্ধ হয়। এতিয়া ঔষধ সম্পৰ্ক লৈ আমাৰ সংহিতাবোৰত বিভিন্ন ধৰণৰ মনুকে আদি কৰি ঋষিমুনিসকলে কৌশিতাৰ সম্পৰ্কে ঘোষণা কৰিছে। অংগীৰা আদি ঋষিয়ে মনু সংহিতাই সুচিতাৰ সম্পৰ্কে যিমানবোৰ কথা ক'লে, মনু নামৰ ঋষিজনে যে সেইমতে জাত অনুসৰি পুষ্টিতাৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে।
শুদ্ধেত বিপ্র দশাহীন শুদ্ধেত বিপ্র দশাহীন দ্বাদশাত ক্ষত্রিয় দ্বাদশাত বৈশ্য পঞ্চদশাহীন শূদ্র মাসেন শুদ্ধন্তি। ব্ৰাহ্মণৰ ঘৰত জন্ম হলে তেওঁলোকৰ 10 দিনতে অসুখ যায়, 12 দিনত ক্ষত্ৰিয়ৰ আৰু বৈশ্য 15 দিনত। কিন্তু শুদ্ৰ হলে এমাহত শুদ্ধ হয়। এয়া মনুৰ কথা। মনু সংহিতাত বহুত বিতৰ্কমূলক কুচিতাৰ কথা কোৱা হৈছে। অন্যহাতে অংগীৰা আদি মতে অজ গাব মহিষাস্য ব্ৰাহ্মণীস্য প্ৰসূতিকা দশাহা শুদ্ধিৰ ইতিস্য ভূমিষ্ঠঞ্চ নবোদকং। তেওঁৰ মতে অজ গাব তাৰমানে ছাগলীজনীৰ পৰা ধৰি ছাগলী, গাই, মহিষ এইবোৰৰ গাখীৰ খোৱা হয়। তাৰমানে ঔষধৰ পিছত তাৰমানে গাখীৰ খাব লাগে। অজ গাব মহিষাস্য ব্ৰাহ্মণীস্য প্ৰসূতিকা, তাৰ পৰা গৈ শূদ্ৰ বৈশ্য ক্ষত্ৰিয় ব্ৰাহ্মণীলৈকে, ছাগলীজনীৰ পৰা ব্ৰাহ্মণীজনীলৈকে দশাহা শুদ্ধিৰ ইতিস্য 10 দিনত অসুখ যায়। আৰু তোৰ 10 দিন অপবিত্ৰ হৈ থাকে কি ভূমিষ্ঠঞ্চ নবোদকং, নতুনকৈ খনা পুখুৰীটোৰ পানী বা কুৱাটোৰ পানী 10 দিনৰ পিছত খাব লাগে। তাৰমানে তাত কিবা বীজাণু থাকিব পাৰে বা কিবা হেৰি থাকিব পাৰে, এইটো ভালেই কথাটো। অৰ্থাৎ চিধাই কুৱা খানিয়ে পানীটো খাই দিব নালাগে, 10 দিন ৰাখিব লাগে, তাৰপিছত খাব লাগে। গতিকে সেইফালৰ পৰা 10 দিনত সকলোৰে অসুখ যায়। আৰু জননা শৌচেই হওক মৰণা শৌচেই হওক 10 দিনৰ ভিতৰত এইখিনি ঔষধ যায় বুলি সেই সকল ঋষিয়ে সিদ্ধান্ত আমাক দি গৈছে। আৰু শুচি অশুচিৰ মাজত মানুহৰো ভাগ কৰা হৈ গল, যে ব্ৰাহ্মণৰ, শূদ্ৰৰ, ক্ষত্ৰিয়ৰ, বৈশ্যৰ বেলেগ বেলেগ তাৰমানে বিধান দিয়া হৈ গল। কিন্তু আচলতে আৰু ঘোষণা কৰিলে পবিত্ৰ জাতিকণ পৰম অপবিত্ৰ যিটো ৰাতি পবিত্ৰ হয়ে বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সুমৰে তাৰে সে শুদ্ধ, বাহিৰে ভিতৰে হয়ে কায়া। এই ঘোষা জনাত মাধৱদেৱে সেই একেটা কথাই কৈ গৈছে যে কি কলে উপবিত্ৰ কুলতেই জন্ম হওক বা পবিত্ৰ কুলতেই জন্ম হওক, সমস্ত অৱস্থা আশা পায়া। অৱস্থা 3টা, বাল্য, যুৱা, বৃদ্ধ। 3টা অৱস্থা পায় মানুহে জন্মৰ পিছত। প্ৰথম বাল্যাৱস্থা, যুৱাৱস্থা, তাৰপৰা বৃদ্ধ। গতিকে ব্ৰাহ্মণৰ ঘৰত জন্ম হলেও বাল্য, যুৱা, বৃদ্ধ হৈয়ে মৰে। ক্ষত্ৰিয় ঘৰত জন্ম হলেও বাল্য, যুৱা, বৃদ্ধ 3টা অৱস্থা পায়।
বৈশ্যৰ ঘৰতো পায়, শূদ্ৰৰ ঘৰতো পায়। গতিকে সমস্ত অৱস্থা পায়, হয়, তিনিটা অৱস্থা পায়েই মানুহ তাৰমানে সংসাৰৰ পৰা যায় গৈ। কিন্তু এইবোৰৰ মাজত আচলতে শুদ্ধ কুলতেই জন্ম হওক, শুদ্ধ বৈশ্য ঘৰতেই হওক, ক্ষত্ৰিয়ৰ ঘৰতেই হওক, ব্ৰাহ্মণৰ ঘৰতেই হওক লাগে, এই জন্মগত জাতিত সূচিতা নাথাকে। ইসৱৰ মধ্যে যিটো হৰিক সোমৰে, তাৰে সে হয় শুদ্ধ বাহিৰে ভিতৰে। আৰু এই সূচী আৰু অসুচী বুলি কাক কোৱা হৈছে? ইফালে পৰম পবিত্ৰ জাতি ব্ৰাহ্মণ মহন্ত, বোলে ব্ৰাহ্মণ মহন্ত সকলক পবিত্ৰ জাতিৰ ভিতৰত ধৰা হয়। অপবিত্ৰ যিটো জাতি চাণ্ডাল পৰ্যন্ত, বোলে অশুদ্ধ জাতি বুলি কাক ধৰা হয়? চাণ্ডালবোৰক। কিন্তু শাস্ত্ৰই কয় ইসৱ চাণ্ডাল পৰ্যন্ত ইসৱৰ মধ্যে যিটো হৰিক সোমৰে, তাৰেহে হয় শুদ্ধ বাহিৰে ভিতৰে। শুদ্ধ কুলত জন্ম হৈ যদি ঈশ্বৰক চিনি পায়, তেওঁক পবিত্ৰ জাতি বুলি ধৰিব। চাণ্ডালো অপি হি মুনি শ্ৰেষ্ঠ, বিষ্ণু ভক্তি পৰায়ণ, বিষ্ণু ভক্তি বিহীনস্য দ্বিজ অপি সপসাধম। যাক আমি অপবিত্ৰ জাতি বুলি কওঁ চাণ্ডাল, চাণ্ডাল কুলত জন্ম লৈ যদি হৰি ভজে, তেওঁক পৰম পবিত্ৰ জাতি বুলি মানিবা। আৰু যদি ব্ৰাহ্মণৰ ঘৰত জন্ম হৈ ঈশ্বৰক নভজে, তেওঁক চাণ্ডালৰ শাৰীত থবা। গতিকে এই সূচী অসুচী জাতৰ ভিতৰত এইটো প্ৰশ্ন থাকিব নোৱাৰে। আৰু আচলতে পৰমাৰ্থিক দিশত আমি যদি এটা কথা লক্ষ্য কৰো, কথাটো একেবাৰে সত্য। এই যে এক শৰণ লোৱা বা কৃষ্ণক চিনি পোৱা, গতিকে এইটো একেবাৰে সত্য। প্ৰমাণটো কি? আমি দেখিয়ে আছো, আমি নিজে কৰিয়ে থাকো। সেইটো কি কৰো? কেতিয়ালৈকে সুচী হৈ থাকে মানুহজন? যেতিয়ালৈকে আত্মাটো থাকে, তেতিয়ালৈকে তেওঁক ভিতৰত ৰাখি ধুৱাই পখলাই খুৱাই বুৱাই, নেখাও বুলি কলেও জোৰ কৰি কৰি খুৱাও, গাটো মোহাৰি দিওঁ, পানী অকণে গামোচা এখন তিয়াই হলেও তাৰমানে মোহাৰি সামৰি খুচি কৰি দিওঁ। কিন্তু যি মুহূৰ্ততে কৃষ্ণই ত্যাগ কৰে, আত্মাই ত্যাগ কৰে, সেই মুহূৰ্ততে সেই দেহটো অসুচী হৈ পৰে। গতিকে পবিত্ৰতাটো ক'ত থাকে? আত্মাত। আত্মা কোন? সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সবাৰ হিয়াতে হৰি স্বভাৱে আচন্ত। কৃষ্ণক চিনি পালে পবিত্ৰ হৈ গল, সেইজন জীৱ পবিত্ৰ। তেওঁ মুক্তি হবই, তেওঁ কৃষ্ণৰ কাষলৈ গুচি যাব। অৰ্থাৎ ঈশ্বৰ সৰ্বভূতিষ্ঠতি ভ্ৰামায়ান সৰ্বভূতানি যন্তৰুহানি মায়া। মায়াৰ দ্বাৰা ঈশ্বৰে সকলোৰে হৃদয়ত অৱস্থান লৈ লঠি ৰথ চলোৱাৰ দৰে সবাকে চলাই লৈ ফুৰে। ক্ৰমেব চৰণ গচ্ছ, তুমি সেই আত্মাতে মনটো লগাই দিয়া। সৰ্বভাৱীন, আৰু সেই আত্মাই পৰমাত্মাৰ প্ৰসাদত তোমাৰ আত্মাই গতি পাব। আৰু সেইজন কোন?
সেই ঈশ্বৰ আত্মা ঈশ্বৰ কোন? অৰ্জুন দিগদাগ্ৰস্ত হৈছিলে। আত্মাত থকা ঈশ্বৰক ঈশ্বৰহে থাকে, সেই ঈশ্বৰজন কোন? সেইটো বুজি নাপাই অৰ্জুন মৌন হৈ আছিলে। এতিয়া ঈশ্বৰৰ সৰ্বভূতানাং, ঈশ্বৰ থাকে সকলোৰে ভিতৰত, সেই ঈশ্বৰজন কোন? তেতিয়া অৰ্জুন মৌন হৈ থাকিলে। অৰ্জুনক কৈ দিলে। এই শ্লোকটো কোৱাৰ পিছতে অৰ্জুনক কলে ইতি জ্ঞানম অখ্যাতং গুজ্জাত গুজ্জতৰং ময়া বিমিশ্য এইটো শচেন শেষেন যথেষ্ট তথা কুৰু। অৰ্জুন, তুমি এই বুজি নোপোৱা কথাবোৰ, অখ্যাত জ্ঞানবোৰ মই প্ৰখ্যাত কৰি তোমাক বুজাই কলো। যিমানবোৰ প্ৰশ্ন কৰিলা, মানে প্ৰশ্নবোৰ আছিলে কৰ্ম আৰু জ্ঞান সম্পৰ্কীয় বিশেষকৈ। গতিকে সেই সকলো কথা, যোগী সন্ন্যাসী হোৱাৰ কথা, সেই কথাখিনি মই তোমাক সকলো কৈ দিলো। এতিয়া তুমি কোনটো অৰ্জুনৰ প্ৰশ্নবোৰ সেই সম্পৰ্কীয় আছিলে, এতিয়া তোমাক সকলো বুজাই কলো। এতিয়া তোমাৰ নিজৰ মগজুৰে চালি জাৰি চাই কোনটো পাৰা কোৱা। তাৰ আগত গলে সেই কথাটো কলে ঈশ্বৰৰ সৰ্বভূতানাং। অৰ্জুনৰ পাঁচজন লাগিল আকৌ, আৰে মোৰ হৃদয়ত থকাজন ঈশ্বৰেই বুলি কৈছে, গতিকে সেই ঈশ্বৰজন কোন? তেতিয়া অৰ্জুনক পুনৰ বুজাবলগীয়া হল। চোৱা অৰ্জুন, ঈশ্বৰক ভজনা কৰা মানে মন মনা ভৱ মদ ভক্ত মদ জাজি মাং নমস্কুৰু মামে বৈশ্যসি সত্যং তে সত্যং তে প্ৰতিদান প্ৰিয়সীমে। অৰ্জুন, ময়ে সেইজন ঈশ্বৰ। তোমাৰ হৃদয়ত মই আত্মাৰূপে আছো, সাৰথী ৰূপে আছো। ময়ে সেইজন ঈশ্বৰ। গতিকে ভিতৰত মই তোমাৰ আত্মা আৰু বাহিৰত মই তোমাৰ সখা কৃষ্ণ, মই ঈশ্বৰ। মন মনা ভৱ মদ ভক্ত মদ জ্ঞাতি মাং নমস্কুৰু মা আমি বৈশ্যসি। মই শপত খাই কৈছো, তুমি মোক ভজা, মোক পূজা, তেতিয়াই তোমাৰ সকলো হৈ যাব। আৰু তাৰ নেক্সটত কৈ দিলে, পিছৰটোতে কৈ দিলে যে এইটো কৰিবলৈ গলে কিন্তু তুমি সেই যিমানবোৰ প্ৰশ্ন কৰিছিলা সৰ্বধৰ্মান পৰিত্যাজ্য, বাদ দিয়া জ্ঞান কৰ্ম, এক শৰণ লোৱা মত। এয়া গীতাৰ শেষ সিদ্ধান্ত। এই যে কলে এক শৰণত, তাৰমানে গুচি যায়, তাৰমানে লক্ষ্যটো আচল শুদ্ধ পৰমাৰ্থ কথাটো কি? সুচী হল আত্মা, ঈশ্বৰ, ভগৱন্ত। তেওঁ এৰি দিলেই অসুচী চব। গতিকে আৰু প্ৰমাণটো আমি কলোৱেই, একদম মৰম কৰি হেৰি কৰি খুৱাই আছো, ধুৱাই আছো, মৰম কৰি আছো, কিন্তু আত্মাটো ওলাই যোৱাৰ লগে লগে চুলি গা ধুওঁ। অৰ্থাৎ আত্মাহে সুচী। বাকী এই মায়াৰ শৰীৰটো অসুচী আত্মা অবিহনে। পৰমাৰ্থিক দিশত আমাৰ এই কথাখিনি বৰ সুন্দৰ। আৰু তাতোকে ডাঙৰ কথা, আমাৰ হেৰিয়াত আপোনাৰ চাণ্ডালিনীক কৈছিলে নাৰদে। যেতিয়া চাণ্ডালিনীক দেখিলে যে এই কিবা জপ কৰি আছে, আৰু গৈ সুধিলে যে চাণ্ডালিনী তই ইয়াত কি কৰিছ? আৰু তেতিয়া চাণ্ডালিনীয়ে কলে যে মই ভৈলো অপবিত্ৰ পাখণ্ডৰ আলাপত প্ৰথমে মজিলো মই গংগাৰ জলত। বাহিৰে শৰীৰ শুদ্ধ ভৈলে মানে মানুহ অভ্যন্তৰ পাপনতো গুচে হেন জানো। গংগাত স্নান কৰি বাহিৰটো শুদ্ধ কৰিলো, অভ্যন্তৰৰ পাপটো গুচা নাই কাৰণে হেন জানি ৰাম নাম মন্ত্ৰ কৰো জপ পাপী নিৰহ উপমন পৰম নিষ্পাপ।
তেতিয়া নাৰদে কলে, যিটো কথা কৈলি তই আশ্চৰ্য দে আতি, পৰম অশুদ্ধ তই চণ্ডালৰ জাতি, অপবিত্ৰ অসুচি জাতি। কোন বোলে চাণ্ডাল? তোকো অপবিত্ৰ কৰে পম কমন পামৰে, শুনিবাক ইচ্ছা আছে কহিও সত্তৰে। আৰে তয়ে অশুদ্ধ জাতি, তোকো অপবিত্ৰ কৰে কোন পামৰ সেইটো? তেতিয়া চাণ্ডালিনীয়ে কলে, হেন শুনি চাণ্ডালিনী বলয় মনে গুণী, ভূত ভৱিষ্যত তুমি জানাহা আপুনি। হে নাৰদ দেৱ, তুমি ভূত ভৱিষ্যত সকলো কথা জানা, জানি পেলাইও তুমি মোৰ নিচিনা অপবিত্ৰ জাতিৰ এগৰাকী মহিলাৰ মুখৰ পৰা প্ৰকাশ কৰাব খুজিছা। তথাপি মোহৰ মুখে কৰৱা বেকত, অহমনি শুনা সবে শাস্ত্ৰৰ সন্মত। কৃষ্ণাসে পৰমদেৱ সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম লৈলে যাৰ। হেন পাখণ্ডৰ সংগে কৰিলো আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। মই এজন পাখণ্ডৰ লগত আলাপ কৰিলো, অমোচন পাপ হল। প্ৰথমে গংগাত মজিলো, আৰু তাৰ পিছত মই বাহিৰে শৰীৰ শুদ্ধ বহিলে মনে মানুহ অভ্যন্তৰ পাপনতো গুচে হেন জানো, হেন জানি ৰাম নাম মন্ত্ৰ কৰো জপ, পাপিনীৰ হওক মন পৰম নিষ্পাপ। আৰু তেতিয়া চাণ্ডালিনীয়ে, ধন্য ধন্য চাণ্ডালিনী বুদ্ধিত উত্তম, নেদেখিলো পৰম ভকতত্ব তোৰ সম। চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সে উত্তম জাতি তই মহাজ্ঞানী। চাৰিও বেদৰ তত্ত্বটো কি জানিলে? নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তোৰ দৰ্শনে হইলো আমিও উদ্ধাৰ। এই যে বিচিত্ৰকাৰীকো কৰে পবিত্ৰ, সেয়া ইয়াত লিখা আছে। জগতক ৰাম নাম গাই গাই পবিত্ৰ কৰি ফুৰে, আৰু সেইজন নাৰদে সেই অসুচি জাতি চাণ্ডালিনীক তাৰমানে প্ৰদক্ষিণ কৰি সেৱা কৰিলে। কিয়? নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তই কৃষ্ণ দেৱতাৰ তত্ত্ব জানিলি, এই বুলি কলে। গতিকে গভীৰভাৱে যদি আমি অধ্যয়ন কৰি কথাটো বিচাৰ কৰো, তেতিয়াহলে পৰম পবিত্ৰ হল প্ৰভু ভগৱন্ত আত্মা, অপবিত্ৰ হল আত্মাহীন দেহটো। গতিকে আমি আমাৰ মন শুদ্ধি, আধ্যাত্মিক শুদ্ধি আমাৰ হবলৈ হলে আমাৰ মনটো আত্মাত লগাবই লাগিব, কৃষ্ণত শৰণ আমি লবই লাগিব। কৃষ্ণ পৰমাত্মা আৰু আমি জীৱ আত্মা, জীৱ আত্মাই পৰমাত্মাৰ শৰণ লোৱাটোৱেই হল সুচিতাৰ চূড়ান্ত নিদৰ্শন। গতিকে এইখিনি কথা আমাক শাস্ত্ৰত নানা আৰু বহুত আছে। আৰু আটাইতকৈ সেই জাতৰ ভাগটো ধৰক সুচি অসুচি যিটো জাতৰ ভাগৰ কথা কৈছো মই, সেইটো চাওক, আপোনালোকে আচৰিত হব। কোনো ব্ৰাহ্মণৰ পৰা জন্ম হোৱা প্ৰখ্যাত ঋষিৰ নাম মই শুনা নাই। ব্ৰাহ্মণ কুলত জন্ম হয়, জাত ব্যাসস্তু কৈবৰ্তাত, কৈবৰ্ত অসুচি জাতি বুলি কয়। কৈবৰ্তনী কন্যাৰ লৰা ব্যাস,
ছপাকস্য পৰাশৰ, ব্যাসৰ দেউতাক পৰাশৰ ঋষি ছপাক কুকুৰ খোৱা মহিলাৰ ল'ৰা। চৈক্য কণা দাম তথলিকা চুটি ভৱে, সুকী নামৰ ক্ষুদ্ৰা কন্যাৰ পৰা শুকৰ জন্ম, উলুকিৰ পৰা সূতৰ জন্ম, মৃগী ঋষ্যশৃংগী, মৃগী এগৰাকী কন্যাৰ পৰা ক্ষুদ্ৰা ঋষ্যশৃংগ ঋষিৰ জন্ম, বশিষ্ঠ গণিকাত্মজ, ৰামচন্দ্ৰৰ কুলৰ পুৰোহিত বশিষ্ঠ মুনি বেইছাৰ ল'ৰা। এতে বহবহ বিপ্ৰতং প্ৰপ্তা এই শুদ্ধ বদ্ধিজা। এইদৰে নিজ বুলি ভবা ক্ষুদ্ৰ কুলত জন্ম হৈ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ব্ৰাহ্মণ পণ্ডিত ভকত হৈ গল ভাৰতৰ ঋষি মুনিসকল। গতিকে সেই ফালৰ পৰা আধ্যাত্মিক দিশত যদি আমি কথাটো লক্ষ্য কৰো যে এয়া সেই কথাটোৱে, তইহে উত্তম জাতি, তই মহাজ্ঞানী। কেলে চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই জানিলি চাৰি বেদৰ তত্ত্বৰ কথা, গতিকে তই উত্তম জাতি, তই মহাজ্ঞানী। এই তোৰ দৰ্শনে হইলো আমি উদ্ধাৰ। এইটো ভাৰতীয় দৰ্শন, আমাৰ মহাপুৰুষ শংকৰদেৱৰ দৰ্শন, এইটো ভাগৱতৰ দৰ্শন। গতিকে যি কি নহওক বা মানে বহুত কথা আছে, এইখিনি তাৰমানে কৈ শেষ কৰিব নোৱাৰি, ইমানখিনি ইয়াৰ ওপৰত কথা আছে, যথেষ্ট সময়ো হ'ল। গতিকে এই দুআষাৰকে মই কলো। আমাৰ হাজৰিকা বাপে এটা মূল কথাটো খাটাং কথাষাৰ তেখেতে উনুকিয়াই দি থৈ গল, আৰু তাতে মই বোলে সেই টিকেলিটোৰ পেটলৈকে ভৰালে, সেই ডিঙিকণ মই পোহ মাৰি দিলো দুইজনৰ ভিতৰত। যি কি নহওক এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধনিতে কৰো মই দুৰাশয়। হে হৰি মোক দাস হেন মানি ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ উদাৰাবা। আৰু লগতে মই আজি অনুষ্ঠান ভাগি আদৰি অনা আমাৰ বৰগীতৰ গায়িকা এগৰাকী, তাৰপিছত কবিতা পাঠ কৰা এগৰাকী, আৰু মই তাতকৈ বৰ ধুনীয়া লোকগীত ভাগি পৰিবেশন কৰিলে দুয়োগৰাকী কন্যাই। ইমান সুন্দৰ, মই বৰ ভাল পাওঁ এই লোকগীত ভাগি, শুনি ভাল পাওঁ। গতিকে সেই সকললৈও মোৰ শ্ৰদ্ধা আৰু ভক্তি জনালো। আৰু সঞ্চালক বাপুকে মুখ্য কৰি আমাৰ স্বৰ্গজ্যোতি আয়ো আমাৰ অজিত বৰা বাপৰো তাৰমানে মাত আমি শুনিছো। সমস্তলৈকে আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিলো। কৃষ্ণ মাধৱ বান্ধৱ আমাৰ কৃষ্ণ কৃষ্ণ।